স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি একেবাৰে নতুন এটা বিষয় লৈ আহিছোঁ, যিটো মই মোৰ চেনেলত অলৰেডি DLEDৰ ওপৰতহে ভিডিঅ' দিয়া হৈছিলে, মানে DLEDৰ নোটছৰ ওপৰত আচলতে দিয়া হৈছিলে আৰু অলৰেডি মই বহুতখিনি নোটছ দিয়া হৈ গৈছে তাতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থৰ ওপৰত। আপোনালোকক মই কৈছিলোঁ যদি কিবা টপিক থাকে আপোনালোকে টপিকটো মেনশ্যন কৰি দিব, মই এইটোৰ ওপৰত দিবলৈ চেষ্টা কৰিম, কিন্তু তেনেকুৱা মই একো পোৱা নাই। কিন্তু যিমানখিনি বাৰু মই দিছোঁ, মোৰ তাত যিমান আছিলে সিমান দিছোঁ। আৰু যিহেতু আপোনাৰ কৈছে চিলেবাছ চেঞ্জ হৈছে, তো মোৰ তাত চিলেবাছখন মই পোৱা নাই আৰু বহুতখিনি পুৰণা চিলেবাছৰ লগতো মিল থাকে। তো আপোনালোকে তাতে মই দিয়ে দিছোঁ অলৰেডি, বহুতখিনি ভিডিঅ' হৈ গৈছে অলৰেডি, 200 চাগে হৈছে নেকি দিয়া হৈ গৈছে। তো সেইকাৰণে মই ভাবিছোঁ যে যিহেতু আপোনালোকে DLED কৰি আছে, তো আপকামিং এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো ভাল, আৰু হয়তো বহুতে কৰিও আছে বা দিও। তো সেইকাৰণে মই এটা একদম নতুন টপিক লৈ আহিছোঁ। আজি এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, আৰু কুৱেশ্যন পেপাৰখন হৈছে গুৱাহাটী হাইকোৰ্টৰ হয়। LDA কপিষ্ট আৰু টাইপিষ্টৰ ওপৰত আছিলে এইখন। এইটো কিন্তু আমাৰ বৰ্তমান এটা নতুন পষ্ট ওলাইছে, সেইটো হয়তো আপোনালোকে বহুতে গমেই পায়, গুৱাহাটী হাইকোৰ্টৰ যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ওপৰত। সেইটো আমি জাষ্ট ষ্ট্ৰাকচাৰটো যাম যে কেনেকুৱা কুৱেশ্যন আহে। তো মানে এনেকুৱা নহয় যে পষ্টটো বেলেগ কাৰণে যে মানে কি কয় পেপাৰখনৰ ষ্ট্ৰাকচাৰটো বেলেগ হ'ব, এনেকুৱা নহয়। পেপাৰখনৰ ষ্ট্ৰাকচাৰটো চাম যে পেপাৰখন কেনেকুৱা কাটে, কিন্তু আপোনালোকে এইটো নাচাব যে ইয়াতে যিখিনি কুৱেশ্যন কাটিছে সেইখিনি। মই এইটো কোৱা নাই যে যিখিনি কুৱেশ্যন আছে ইয়াতে সেইখিনি নাচাব বুলি, চাব, কিন্তু কুৱেশ্যনখিনি আমাৰ কোনটো টপিকৰ পৰা আহিছে আমি বেছিকেলি সেইটো চাব লাগিব, আৰু সেই টপিকটো আমি লৈ সেই টপিকটোৰ ওপৰত আমি চাব লাগিব যে টপিকটোত কি আছে। কুৱেশ্যনখিনি আমিতো এনেও কুৱেশ্যন প্ৰিপেয়াৰ কৰিব নালাগে, MCQ কেতিয়াও প্ৰিপেয়াৰ কৰিব নালাগে। আমি সদায় নোটছ হিচাপে, মানে আপোনাৰ চামাৰী হিচাপেহে প্ৰিপেয়াৰ কৰিব লাগে, MCQ হিচাপে আমি নিজক প্ৰেক্টিছ কৰিব লাগে। তো মই আজি ষ্ট্ৰাকচাৰটো দেখাম যে কেনেকুৱা কি। তো এইখন আছিলে আমাৰ এইটো পষ্টটো বেলেগ আছিলে, কিন্তু বৰ্তমান ষ্ট্ৰাকচাৰ ছেমেই হ'ব, মানে পেপাৰৰ ষ্ট্ৰাকচাৰ ছেম হ'ব। তো 100 মাৰ্কছৰ আৰু 20 মাৰ্কছৰ, মানে 120 মাৰ্কছৰ টোটেল আহে, মানে হাইকোৰ্টৰ যিখিনি এক্সাম থাকে। তো মই কৈ আছোঁ 20 মাৰ্কছটো হৈছে আমাৰ লেংগুৱেজ অনলি এছামিজ হ'ব, কিন্তু বেলেগ লেংগুৱেজ নহয়, অনলি এছামিজ থাকে। তো এছামিজৰ যিখিনি 20 মাৰ্কছ আহে সেইটো হৈছে কোৱালিফাইং মাৰ্ক, সেইটো এড নহয়, আমাৰ 100ৰ লগত এড নহ'ব, মানে 120 টোটেল নধৰে, অনলি 100হে টোটেল ধৰিব, কিন্তু 20 মাৰ্কছটো কোৱালিফাইং মাৰ্কছ হয়। আপুনি 20ৰ ভিতৰত 8 মাৰ্কছ পাবই লাগিব কম্পালচৰি। যদি 8 মাৰ্কছ আপুনি পোৱা নাই তেনেহ'লে আপুনি পেপাৰখন কোৱালিফাই কৰা নাই, পেপাৰখন আপোনাৰ চেক নহ'ব। তো 20ৰ ভিতৰত আপুনি 8 নম্বৰ পাবই লাগিব। আৰু 100 মাৰ্কছটো আপোনাৰ তাৰপিছত কৰা হয়, যে মানে যিখিনি পৰ্চন থাকে সেইখিনি চেক কৰা হয়। তো 100 মাৰ্কছত আমাৰ থাকে, ফাৰ্ষ্ট থাকে জেনেৰেল ইংলিছ আমাৰ 50 মাৰ্কছৰ থাকে। তাৰপিছত জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ। তাৰপিছত থাকে আমাৰ ৰিজনিং আৰু মেথছ পৰ্চনটো থাকে। তো এই তিনিটা থাকে। তো সেই দুটাৰ ভিতৰত 50 মাৰ্কছ থাকে, আৰু অনলি আমাৰ ইংলিছত আহে আমাৰ 50 মাৰ্কছ, আৰু ইংলিছত আমাৰ পেছেজ দিয়া হয় দেই। তো সেইখিনি আমি গম পালোঁ কেনেকুৱা কি কুৱেশ্যনখিনি আহে। ইয়াৰ পিছত আমাৰ আহে যে নেক্সট আহে নিগেটিভ মাৰ্কছ আছেনে নাই। এইখন পেপাৰত কিন্তু নিগেটিভ মাৰ্কছ নাই বুলি লিখা আছে, কিন্তু আমাৰ যিটো বৰ্তমান ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ, সেইটোত কিন্তু নিগেটিভ মাৰ্কিং আছে। 120 মাৰ্কছ হয় ন, তো 120 মাৰ্কছটো টোটেল নধৰে দেই, মই আকৌ এবাৰ কৈ দিছোঁ। তো 100 মাৰ্কছটোহে ধৰিব। তো 100ৰ তো আপোনাৰ এটা শুদ্ধ কুৱেশ্যন, কিন্তু 20 মাৰ্কছতো কিন্তু নিগেটিভ মাৰ্কিং থাকিব দেই, গোটেই মানে পৰ্চনটোতে থাকিব, মানে 120তে নিগেটিভ মাৰ্ক থাকিব। তো আপুনি 8টা কুৱেশ্যন 20ৰ ভিতৰত যদি আপুনি বোলে বহুতকেইটা কুৱেশ্যন বোলে ভুল কৰিছে, তেতিয়াহ'লে আপোনাৰ 8 মাৰ্কছ নুঠিব। তো তাতে আপুনি 10টা কুৱেশ্যন কমপ্লিটলি কাৰেক্ট কৰিব। যদি আপুনি 10টা কুৱেশ্যন পূৰা জানে যে মই এই 10টা কুৱেশ্যন মই পূৰা পাৰোঁ ভালকৈ, তো সেই 10টা কৰিলেও আহিলেও কথা নাই, যাতে মানে 8 নম্বৰহে লাগে, বেছি নালাগে নহয়। তো ইয়াতে কিন্তু নিগেটিভ মাৰ্কিং নাছিলে। তো এতিয়া বৰ্তমান যিটো ওলাইছে সেইটোত নিগেটিভ মাৰ্কিং আছে, আৰু সেইটোত কিমান আছে মই কৈ দিছোঁ, 0.25কে আছে, মানে এটা ভুল হ'লে 0.25কে কাটা যাব, মানে শুদ্ধ যিটো এনচাৰ হ'ব সেইটোৰ পৰা, আৰু যিটো শুদ্ধ হ'ব সেইটোত 1 মাৰ্কছ পোৱা যাব। তো এইখিনি আপোনাৰ গম পালে যে নিগেটিভ মাৰ্ক কি এইবোৰ। তো বৰ্তমান আমি এতিয়া ষ্ট্ৰাকচাৰটো চাওঁ যে কেনেকুৱা কি। প্ৰথমতে আমাৰ আহিছে জেনেৰেল ইংলিছত আপোনাৰ গ্ৰামাৰ থাকিব, ইয়াতে গ্ৰামাৰৰ পৰ্চনটো আছে, কাৰেক্ট এইবিলাক ফিলিং দ্য ব্লেংকছ বহাব দিছে। তাৰপিছত আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট যে কাৰেক্ট স্পেলিংবিলাক আমাৰ শুদ্ধ স্পেলিং কোনটো, ৰং স্পেলিং কোনটো, এনেকুৱা আহে। তো আপোনালোকে স্পেলিঙত গুৰুত্ব দিব লাগিব, স্পেলিং আহে, এইটো হাইকোৰ্টৰ পৰ্চনটোত আহে। তো এইখিনি আমাৰ আছিলে প্ৰথম পেজখন।
তাৰপিছত দ্বিতীয় পেজখনত আমাৰ আছে, মই কৈছিলোঁ পেছেজ আহে বুলি। তো পেছেজটোতো আমি নিজে প্ৰিপেয়াৰ কৰিব লাগিব, মানে প্ৰিপেয়াৰ মানে কি, প্ৰেক্টিচ কৰিব লাগিব। পেছেজ আহে, পেছেজটো ভালকৈ পঢ়িব লাগিব, তাৰপিছত কুৱেশ্যন এনচাৰবোৰ কৰিব লাগিব। আৰু পেছেজতো কি থাকে, পেছেজটো নৰ্মেলি কুৱেশ্যন থাকিব, কিন্তু তাৰ ভিতৰতো আপোনাৰ কিন্তু চিননিম আৰু এণ্টনিমছ দি দিয়ে, মানে অপজিট কি হয়, বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ দি দিয়ে তাৰে মাজত। আপোনালোকে পেছেজ চালে গমেই পাই যাব। তাৰপিছত আপোনাৰ আহিব পেছেজৰ এইখিনি 20টা কুৱেশ্যন, কিমানৰ পৰা বা ষ্টাৰ্ট হৈছিলে সেইটো চাই ল'ব বাৰু আপোনালোকে। তাৰপিছত 21ৰ পৰা আকৌ গ্ৰামাৰ ষ্টাৰ্ট হৈছে। গ্ৰামাৰ মিনছ মানে কাৰেক্ট ৱাৰ্ড 1, মই কৈছিলোঁ ন কোনটো, এইটো আপোনাৰ হেৰি হয় হোমৰ ওপৰত, মানে এনিমেলবিলাকৰ কোনটো হোম হয়, কি নাম সেইটো, বা আপোনাৰ হেৰি আহে নাম্বাৰ অফ পেৰটছ, মানে গ্ৰুপক কি বুলি কয়, মানে গ্ৰুপ অফ পেৰটছ বা গ্ৰুপ অফ লায়ন, সেইটো কি কয়, সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় মানে। তাৰপিছত সেইখিনি আহিছে ইয়াতে হোম আৰু আপোনাৰ গ্ৰুপ অফ মানে এলিমেণ্টছ বা এনিমেলছ, সেইখিনি চাব লাগিব, এইটো টপিক ইম্পৰ্টেণ্ট হয় ইয়াতে আহিছে। তাৰপিছত আছে আপোনাৰ চুজ অফ কাৰেক্ট মিনিং অফ দ্য ফলোয়িং। তো কোনটোৱে কাৰেক্ট মিনিং বুজাইছে, এইটো হৈছে আপোনাৰ হেৰি ওৱান ছাবষ্টিটিউট নহয়, এইটো আপোনাৰ হৈছে নহয় হেৰি হয় আপোনাৰ, এইটো ইডিয়মছ হয়। তো কোনটো মানে কাৰেক্ট মিনিং হৈছে, টু পুল ষ্ট্ৰিংছ। ইডিয়মছ আৰু ওৱান ছাবষ্টিটিউট ৱৰ্ড এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট, এইবোৰ চাবই আপোনালোকে, এইটো চব এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাৰু। আৰু এইবিলাক হোম আৰু যিটো গ্ৰুপ অফ এনিমেল, সেইটোও কিন্তু ইম্পৰ্টেণ্ট হয়, সেইবোৰো আহে। তাৰপিছত নেৰেশ্যন, ভইচ চেঞ্জ, এইবোৰো আহে ইয়াতে। আপোনাৰ ভইচ চেঞ্জ দিছে চাগে, ভইচ চেঞ্জ নহয়, আপোনাৰ কাৰেক্ট চেণ্টেঞ্চ, কোনটো চেণ্টেঞ্চ কাৰেক্ট হৈ আছে। তো কাৰেক্ট চেণ্টেঞ্চ, কাৰেক্ট ৱৰ্ড আৰু কাৰেক্ট মানে কাৰেক্ট স্পেলিং আৰু কাৰেক্ট চেণ্টেঞ্চ, এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত আপোনাৰ আছে এণ্টনিমছ, মই যিটো ক'লোঁ এইটো কিন্তু আপোনাৰ পেছেজতো কেতিয়াবা মাজত সোমাই দিয়ে বাৰু। তাৰপিছত এইটো এণ্টনিমছ আছে। তাৰপিছত আপোনাৰ কাৰেক্ট চেণ্টেঞ্চ, কোনটো কাৰেক্ট চেণ্টেঞ্চ হয়, কাৰেক্ট চেণ্টেঞ্চৰ ওপৰত বহুতখিনি আহিছে। এবাৰ আৰু ভালকৈ দেখাই দিছোঁ আপোনালোকক। ষ্ট্ৰাকচাৰ ছেমে থাকে, মানে আপোনাৰ কেনেকুৱা ষ্ট্ৰাকচাৰত আহিব ছেমে থাকিব, এইখিনি আহিছে। তো এই জেনেৰেল ইংলিছ পৰ্চনটো যিহেতু 50 মাৰ্কছ আহে, মানে আপোনাৰ ইনক্লুডিং পেছেজ, তো ইয়াতে অকণমান জেনেৰেল ইংলিছখিনি আমি ভালকৈ চাব লাগিব। আৰু জেনেৰেল ইংলিছটো অলপমান মানে গ্ৰামাৰ পৰ্চন বা স্পেলিং এইবোৰ চব ভালকৈ চাব লাগিব আৰু। তাৰপিছত আহিছে জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ। তো কম্পিউটাৰ নলেজো আছে, জেনেৰেল নলেজো আছে। তো মই ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকৰ জেনেৰেল নলেজখিনি মই ডিছকাছ কৰি দিম। ইয়াতে অলৰেডি চিন দিয়া হৈয়ে গৈছে, কোনটো শুদ্ধ কোনটো ভুল। তথাপিতো মই কিছুমান বস্তু কৈ দিম, কোনটোৰ পৰা কি টপিক আহিছে বা কেনেকুৱা কি টপিক চাব লাগে। ইয়াতে কিন্তু ইনক্লুডো হৈ থাকে আপোনাৰ কম্পিউটাৰ নলেজখিনি। ইয়াতে কম্পিউটাৰখিনি সোমাই আছে। তাৰপিছত আপোনাৰ আহিছে 81ৰ পৰা আহিছে আপোনাৰ মানে 20টা কুৱেশ্যন আপোনাৰ হ'ব জেনেৰেল এপ্টিটিউড। জেনেৰেল এপ্টিটিউড বুলি কোৱাৰ লগে লগে মেথছো থাকিব আৰু প্লাছ আপোনাৰ ৰিজনিঙো থাকিব। ৰিজনিং কিন্তু বাৰু ইজিয়ে হয়, ইমান টান নহয়। আৰু মেথছ কিন্তু ইমান টাফ অহা যেন দেখা নাপাওঁ, চিম্পল ইণ্টাৰেষ্ট এইবিলাকে আহিব, এভাৰেজৰ ওপৰত আহে। এই পৰ্চনটো আহে কিন্তু ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহে, সেইটোতো ৰিজনিঙতে সোমাই পৰে। ব্লাড ৰিলেশ্যনটো ভালকৈ চাব লাগিব ৰিজনিঙত। তাৰপিছত ইয়াতো আহে কিন্তু দেই আপোনাৰ এইকেইটা যিকেইটা ৰিজনিঙত, এইকেইটা কি বুলি কোৱা আছিলে মোৰ একজেক্টলি মনত নাই। তাৰপিছত আহিছে মষ্ট ইম্পৰ্টেণ্ট এছামিজ পৰ্চনটো, যিটোত আমি কোৱালিফাইড কৰিবই লাগিব 8 নম্বৰ পাই। এছামিজটো যাৰ এছামিজ আছিলে তাৰ কাৰণেতো প্ৰব্লেম নহয় বাৰু, ভালেই হ'ব। কিন্তু তথাপিতো কিছুমান ধৰক আজিকালি যিহেতু ইংলিছতে বহুত বস্তু কৰা যায়, তো অসমীয়াখিনি পাহৰি যায় মানুহে। তো কিন্তু তথাপিতো আপোনালোকে চাব, হছইকাৰ দীৰ্ঘকাৰ এইবোৰত বহুত প্ৰব্লেম হয়, শব্দ অৰ্থবিলাক বাছি ওলাই, কিন্তু ইমানো সহজ নিদিয়ে যে আপোনালোক যে বহুত সহজ দিব। তথাপিতো 8 মাৰ্কছ কেৰি কৰাটো ইমান টান নহয় বাৰু। ইয়াতে আহিছিলে আপোনাৰ শব্দসমূহৰ অৰ্থটো দিছে, অৰ্থ বিচাৰি লিখিব দিছে। তাৰপিছত দিছে বিপৰীত শব্দবোৰ লিখিব দিছে।
তাৰপিছত দিছে আপোনাৰ জতুৱা ঠাঁচ, জতুৱা ঠাঁচটো বহুতকেইটা আছে। তাৰপিছত দিছে এটা শব্দ প্ৰকাশ কৰা, যিটো আমাৰ ইংলিছতো বহুত ইম্পৰ্টেণ্ট, ওৱান ৱৰ্ড ছাবষ্টিটিউট। এইখিনি আছিলে। তো ইয়াতে 8 মাৰ্কছ কেৰি কৰাটো ইমান টান নহয়, এইখিনি চালে হ'ল। এইখিনি অকল যে এইকেইটা আহিব এনেকুৱা নহয় দেই, এটা শব্দ প্ৰকাশ কৰা বা জতুৱা ঠাঁচ এইখিনি আহে বাৰু, কিন্তু ইয়াতে বহুত দি দিছে। কেতিয়াবা ধৰক আপোনাৰ এনেকুৱা বস্তুও আহে, ধৰক বিপৰীত শব্দ, সমাৰ্থক শব্দ এইটো আহে। মানে ধৰি লওক এতিয়া ইয়াতে বিপৰীত শব্দ দিছে, সমাৰ্থক শব্দ দিয়া নাই। আল্টিমেটলি সমাৰ্থক শব্দ মানে এইটো পৰিয়ে যায়, শব্দ অৰ্থ বুলি ক'লে আমাৰ সমাৰ্থক শব্দই পৰি যায় বাৰু, একেই হয় যিহেতু। কিন্তু চাব আৰু মানে সমাৰ্থক শব্দ, তাৰপিছত বিপৰীত শব্দ, জতুৱা ঠাঁচ, ফকৰা যোজনা, কেতিয়াবা সন্ধি দি দিয়ে, সন্ধি তাৰপিছত এনেকুৱা সন্ধি বিভক্তি দেখা নাই বাৰু, সন্ধি এইখিনি চালে হ'ল এটা শব্দ প্ৰকাশ কৰা। তো এইখিনি আছিলে এই পেপাৰখনৰ ষ্ট্ৰাকচাৰ। যদি আপোনালোকৰ কিবা কনফিউজ থাকে আপোনালোকে জনাব কমেণ্টত, আৰু নেক্সট ভিডিঅ'ত মই জেনেৰেল নলেজখিনিৰ ওপৰত মানে কোনটো টপিকৰ ওপৰত কি কুৱেশ্যন কাটিছিলে মই কৈ দিম বাৰু। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব, আৰু কিবা যদি ভুল হৈছে দেন ক্ষমা কৰি দিব। ধন্যবাদ।